জীৱনত কেতিয়াবা খং আৰু ভুল বুজাবুজিয়ে আপোন মানুহৰ মাজতো এনে এখন দেৱাল গঢ়ি তোলে যিখন ভাঙিবলৈ বহুত সময় লাগে। কিন্তু বিপদৰ সময়ত মানুহৰ আচল পৰিচয় প্ৰকাশ পায়। কোনে আপোন বুলি দায়িত্ব লয় আৰু কোনে নিজৰ স্বাৰ্থৰ বাবে আনৰ বিপদতো সুযোগ বিচাৰে, সেয়া তেতিয়া স্পষ্ট হৈ পৰে। নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ বকুল ধাৰাবাহিকৰ আগন্তুক খণ্ডৰ প্ৰমো ৰিভিউ। আগন্তুক খণ্ডত দেউতাকৰ অসুস্থতাৰ পিছত পৰিয়ালটোৰ পৰিস্থিতি আৰু অধিক আৱেগিক হৈ পৰিব। অদিতিয়ে ডাক্তৰ হিচাপে সময়মতে চিকিৎসা কৰি দেউতাকক বিপদৰ পৰা ৰক্ষা কৰিব। কিন্তু দেউতাকৰ স্বাস্থ্যৰ চিন্তাৰ লগতে এতিয়া আন এটা ডাঙৰ সমস্যা হৈ পৰিছে আশ্ৰমখন ৰক্ষা কৰা। এফালে দেউতাকৰ স্বাস্থ্য, আনফালে আশ্ৰমৰ ভৱিষ্যত। এই দুয়োটা সমস্যাই এতিয়া আদি আৰু অদিতিৰ ওপৰত ডাঙৰ দায়িত্ব আনি দিছে। তাৰ মাজতে ঘৰৰ ভিতৰতে কোনোৱে দেউতাকক লৈ নিজৰ স্বাৰ্থৰ হিচাপ নিকাচ কৰি আছে। তেন্তে আগন্তুক খণ্ডত পৰিস্থিতিয়ে কোন দিশ ল'ব? বন্ধুসকল, মোৰ অনুমান অনুসৰি আগন্তুক খণ্ডত প্ৰথমে দেউতাকৰ স্বাস্থ্য আৰু তেওঁৰ চিকিৎসাক লৈয়ে কাহিনী আগবাঢ়িব পাৰে। অদিতিয়ে দেউতাকক হস্পিতাললৈ নি কেইটামান টেষ্ট কৰোৱাৰ চেষ্টা কৰিব আৰু টেষ্টৰ ৰিপৰ্টত দেউতাকৰ স্বাস্থ্যৰ বিষয়ে গুৰুত্বপূৰ্ণ কিবা কথা পোহৰলৈ অহাৰ সম্ভাৱনা আছে। আনহাতে আদি এতিয়া আশ্ৰমখন ৰক্ষা কৰাৰ চিন্তাত আছে। কাইলৈৰ ভিতৰত কিবা এটা সিদ্ধান্ত ল'ব নোৱাৰিলে আশ্ৰমখন হাতৰ পৰা ওলাই যাব পাৰে বুলি তেওঁ চিন্তিত। সেয়েহে অদিতিৰ সৈতে মিলি আশ্ৰমখন ৰক্ষা কৰাৰ বাবে কোনো ডাঙৰ পদক্ষেপ লোৱাৰ সম্ভাৱনা আছে। ইফালে দেউতাক সুস্থ হোৱাৰ পিছত আশ্ৰমৰ বিষয়টো লৈ আদি আৰু দেউতাকৰ মাজত পুনৰ সংঘাত হ'ব পাৰে। কিন্তু এইবাৰ অদিতিয়ে দুয়োৰে মাজৰ পৰিস্থিতি চম্ভালিবলৈ চেষ্টা কৰিব পাৰে। আনহাতে ঘৰৰ ভিতৰত দেউতাকক লৈ যিসকলে নিজৰ স্বাৰ্থৰ কথা ভাবি আছে, তেওঁলোকে দেউতাকৰ অসুস্থতাক সুযোগ হিচাপে লৈ মন্দিৰাৰ পক্ষত নতুন কোনো ষড়যন্ত্ৰ কৰিব পাৰে। হয়তো দেউতাকৰ সিদ্ধান্ত সলনি কৰাৰ বাবে তেওঁলোকে কোনো নতুন কৌশল ৰচনা কৰিব। আৰু শেষত ইন্দ্ৰৰ ধেমেলীয়া দৃশ্যটোৱে কাহিনীটোত অলপ হাঁহিৰ পৰিৱেশ সৃষ্টি কৰিব। কিন্তু এই ধেমেলীয়া পৰিৱেশৰ মাজতো ঘৰৰ ভিতৰৰ সম্পৰ্কবোৰত থকা অভিমান আৰু সংঘাত যে এতিয়াও সম্পূৰ্ণ শেষ হোৱা নাই, সেয়া স্পষ্ট হৈ পৰিছে। সৰ্বাধিক গুৰুত্বপূৰ্ণ কথাটো হ'ল, দেউতাকৰ এই অসুস্থতাই হয়তো পৰিয়ালটোৰ মানুহবোৰক নিজৰ ভুলবোৰ উপলব্ধি কৰাৰ এটা সুযোগ দিব পাৰে। কিন্তু তেওঁলোকে সেই সুযোগ গ্ৰহণ কৰিবনে, নে পুনৰ পুৰণি সংঘাতত সোমাই পৰিব? সেয়াই হ'ব আগন্তুক খণ্ডৰ ডাঙৰ প্ৰশ্ন। বন্ধুসকল, আজিৰ খণ্ডটোৱে আমাক এটা সুন্দৰ কথা মনত পেলাই দিয়ে। খঙৰ সময়ত আমি কোৱা কথাবোৰ হয়তো মুহূৰ্ততে শেষ হৈ যায়, কিন্তু সেই কথাই আপোন মানুহৰ মনত সৃষ্টি কৰা আঘাত বহুদিনলৈ থাকি যায়। সেয়ে সম্পৰ্কত সদায় নিজৰ কথা জিকোৱাতকৈ কেতিয়াবা অলপ ধৈৰ্য ধৰি আনজনৰ কথাও বুজিবলৈ চেষ্টা কৰাটোৱেই বেছি প্ৰয়োজন। কাৰণ সময় পাৰ হৈ গ'লে আমি বহু কথাই ঠিক কৰিব পাৰোঁ, কিন্তু হেৰুৱাই পেলোৱা সময় আৰু মানুহ সদায় ঘূৰাই পোৱা নাযায়। এতিয়া চাবলৈ ৰৈ গ'ল দেউতাকৰ টেষ্ট ৰিপৰ্টত কি ওলাব। আশ্ৰমখন আদি অদিতিয়ে ৰক্ষা কৰিব পাৰিবনে? দেউতাক সুস্থ হোৱাৰ পিছত তেওঁৰ মন সলনি হ'বনে আৰু মন্দিৰাৰ বিৰুদ্ধে নতুন কোনো ষড়যন্ত্ৰ পোহৰলৈ আহিবনে? আপোনালোকৰ মতে আগন্তুক খণ্ডত কি হ'ব পাৰে? কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। চেনেলটোলৈ যদি নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলপ প্ৰেছ কৰি ৰাখিব, যাতে মই নতুন ভিডিঅ' দিলেই আপোনালোকৰ তাত ন'টিফিকেশ্যন আহি থাকে। তেন্তে বন্ধুসকল, পুনৰ এটা নতুন ভিডিঅ'ত সকলোকে লগ পাই আছোঁ। ধন্যবাদ।